চাওক, এইখন চৰকাৰৰ প্ৰতি আমাৰ ভাল ভাৱ একেবাৰে নোহোৱা হৈ গ'ল। আমি আপোনালোকে গম পায় আজি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই যৌথ উদ্যোগত পৃথক কমতা ৰাজ্যৰ পুনৰ্গঠন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত আমি 100 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ 21 তাৰিখৰ পৰা। আজি 3 দিন আমাৰ ৰানিং চলি আছে। আজিলৈকে আমি চৰকাৰী পক্ষৰ কোনো এজন ব্যক্তি আমাক খবৰ ল'ব অহা আমি দেখা নাপালোঁ। এতিয়া চাওক, আমি ভাত পানী একো নোখোৱাকৈ থকাৰ কাৰণত বহুতো আমাৰ সতীৰ্থ আজি অসুস্থ অৱস্থাত পৰি গৈছে। এতিয়া আপোনাৰ এই মিডিয়াৰ জৰিয়তে এটা কথাই আহ্বান জনাব বিচাৰোঁ, যদি আমাৰ সতীৰ্থ কোনোবা এজনৰ যদি কিবা ক্ষতি হয় তেতিয়াহ'লে কমপ্লিট অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জড়িত হ'ব, অসম চৰকাৰ জড়িত হ'ব। আৰু এটা কথা কৈছোঁ কি, খিলঞ্জীয়াৰ তেজেৰে যদি আপুনি ফাকু খেলিব বিচাৰিছে, খিলঞ্জীয়াক যদি আপুনি পিঠি দি নিজৰ কেৱল সংসাৰৰ কথা যদি আপুনি চিন্তা কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। কাৰণ এইখন অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমন্বয় স্থল। সেই অনুযায়ী প্ৰত্যেকটো জাতি জনগোষ্ঠী থকাৰ যে অধিকাৰ, সেই অধিকাৰখিনি যদি আপুনি প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে সেইখন চকীত থকা আপোনাৰ কোনো অধিকাৰ নাই। এই কাৰণত আমি ভাবোঁ আজি কোচ-ৰাজবংশীক যি ধৰণৰ আজি হেয় প্ৰতিপূৰ্ণ কৰাৰ এটা চিন্তা চৰ্চা আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক ধ্বংস কৰাৰ যি পৰিকল্পনা আপোনাৰ দেখিবলৈ পাইছোঁ, আপোনাৰ সদিচ্ছা নাই বুলি আমাৰ অনুভৱ হৈছে। এই ক্ষেত্ৰত আমি পুনৰবাৰ অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু 12 ছেপ্টেম্বৰ তাৰিখে আপোনাৰ যিখিনি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিখিনি আপুনি আখৰে আখৰে পালন কৰক। নহ'লে আমাৰ অহাকালি চিলাৰায় দিৱস আমি দুখেৰে কৈছোঁ, এইবাৰ চিলাৰায় দিৱস আমি নগাঁৱত আমি অনুষ্ঠিত কৰিব ওলাইছিলোঁ, কিন্তু আমি এই অনশন চলি থকাৰ কাৰণে আমি সেইখন অনুষ্ঠানত আমি উপস্থিত থাকিব নোৱাৰিম। তাৰ কাৰণে আমাৰ সতীৰ্থসকল কালি আহি পাব, সকলোৱে আহি পোৱাৰ পিছত আমাৰ এই অনশন চলিতে আমি ইয়াতে চিলাৰায়ৰ প্ৰতিমূৰ্তিত আমি মাল্য অৰ্পণ কৰা হ'ব আৰু ইয়াৰ পৰাই বিহিত ব্যৱস্থা আমি কি ধৰণে আগবাঢ়িম আৰু ভৱিষ্যতে কোচ-ৰাজবংশীক যদি জনজাতিকৰণটো কৰা নহয়, ভৱিষ্যতে এইখন চৰকাৰক কি ধৰণৰ ব্যৱস্থা কৰিব পৰা যায়। আৰু এটা কথা হৈছে কি, আমাৰ জনজাতিকৰণ নোহোৱালৈকে এইখন চৰকাৰক আমি কেতিয়াও শান্তিত থাকিব নিদিওঁ। বিভিন্নজন আমাৰ কোচ-ৰাজবংশী যুৱক যুৱতী আমাক ফোন কৰি আছে, চৰকাৰৰ যি এই ধৰণৰ নীতি কোনো ভাল পোৱা নাই আৰু এই চৰকাৰখনৰ এগেইনষ্টত আমাৰ ল'ৰা ছোৱালীসকলে যিকোনো পন্থা অৱলম্বন কৰাৰ কাৰণে কিন্তু প্ৰস্তুত হৈ আছে। ইয়াত যদি জাতিটোৰ ৰক্ষাৰ কাৰণে যদি যিকোনো পন্থা লোৱাৰ কিন্তু কোনোবাৰ ক্ষতি হয়, তেতিয়াহ'লে কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জগৰীয়া হ'ব। হয়, ইতিমধ্যে দেখিব পৰা গৈছে যে KACত এটা সময়ত আজি যি KACৰ বিষয়ববীয়াসকল আছে তেওঁলোকে আক্ৰাচুতে আছিল আৰু আপোনালোকৰ এই যি দাবী তেওঁলোকেও এটা সময়ত সমৰ্থন কৰিছিলে। আজি তেওঁলোকৰ সমৰ্থন কেনেকুৱা? চাওক, KACৰ কথা হৈছে কি, আজি কোচ-ৰাজবংশীসকলৰ যেতিয়া একতা শক্তিটো দেখা পায়, সেই শক্তিটো কিন্তু চৰকাৰে ভয় কৰে আৰু সেই শক্তিটো ভয় কৰাৰ ক্ষেত্ৰতে আজি আক্ৰাচুৰ যি আন্দোলন, সেই আন্দোলনটো ভাগ কৰাৰ ক্ষেত্ৰত কমতাপুৰ অট'নমাছ কাউন্সিলখন গঠন কৰি দিলে। আমি শুভেচ্ছা জনাইছিলোঁ, আমি আদৰণি জনাইছিলোঁ, যিয়ে নহওক আমাক এখন কাউন্সিল দি দিছে। কিন্তু শেষত আমি দেখিবলৈ পালোঁ কেৱল ৰাজনৈতিকভাৱে আমাক ভাগ কৰাৰ ষড়যন্ত্ৰৰ কাৰণত এইখন KAC দিছে। কাৰণ এইখন KACত অধিক ক্ষমতা প্ৰদান কৰা নাই আৰু লগতে তাতে যিখিনি ফাণ্ড দিব লাগিছে সেইখিনি ফাণ্ডো আমি দিয়া দেখা পোৱা নাই। লগতে এটা কথা কওঁ, যিসকল KACৰ নেতৃত্বৰ দায়িত্ব দিছে সেইসকল নেতৃত্বই বৰ্তমান জাতিৰ প্ৰেম একেবাৰে নোহোৱা হৈ গৈছে, কেৱল ব্যক্তিগত স্বাৰ্থত আমি কাম কৰা দেখিবলৈ পাইছোঁ। তো কিহৰ কাৰণে এনেকুৱা কৰি আছে আমি গম পোৱা নাই। তো যিয়ে নহওক, এতিয়া কোচ-ৰাজবংশী জাতি এতিয়া একত্ৰিত হৈছে, নিজৰ জাতিৰ উত্তৰণৰ কাৰণে যিখিনি কৰণীয় কাম সেইখিনি শৃংখলাবদ্ধতাৰে কেনেকৈ আগবাঢ়ি যাব পাৰে সেইখিনি এটা ছিষ্টেমত চলি আছে। কম সময়ৰ ভিতৰত কোচ-ৰাজবংশী সমাজত যি এটা বিস্ফোৰণ আমাৰ মাজত ঘটি আছে, এই বিস্ফোৰণটো কিন্তু অতি সোনকালে ঘটিব, তেতিয়া চৰকাৰে গম পাব। আৰু এটা প্ৰশ্ন আছিলে, যেনেকুৱা বহু দিনৰ পৰা আপোনালোকক আশা দি থকা হৈছে যে ST দিয়া হ'ব, কিছু সময় পূৰ্বে 6 জনগোষ্ঠীক দিয়া হ'ব বুলি কৈছিলে। তাৰপিছত এতিয়া তথাপিও আপোনালোকে নাপালে, এতিয়াও আপোনালোকে তেনেকে লাগি থাকিব লগাই হৈছে। তো ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰিকল্পনা আপোনালোকে লৈছে? চাওক, যোৱা 12 ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ আক্ৰাচুৰ গোটেইকেইটা গ্ৰুপক মাতিছিল। মাতি অহাতে এটা কথা কৈছিল কি, আপোনালোকৰ যদিহে
জনজাতিকৰণ সঁচাকৈ কৰিব লাগে তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী থকাতে কৰি লওক, নহ'লে কোনো মুখ্যমন্ত্ৰীয়ে কৰি নিদিয়ে কথা আমাক তেনেকৈ কৈছিল। তাৰপিছতে আমি অসমৰ বিভিন্ন প্ৰান্তৰ যিখিনি কৰ্মসূচীৰ লোক আছে, যিখিনি দল সংগঠন আছে, প্ৰত্যেকজনৰ লগত আমি মিলিত হৈ আমি কথা পাতিছিলোঁ। অসমৰ মানুহৰ মুখ্যমন্ত্ৰী ডাঙৰে যেনেকৈ জনজাতিকৰণ দিব বিচাৰিছে আমি তেনেকৈ এবাৰ লৈ চাওঁ, কাৰণ সিহঁতৰ ৰাজনৈতিক কথা নে সদিচ্ছা সেইটোৰ কাৰণতে আমি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। কিন্তু আমি শেষত দেখিবলৈ পালোঁ মুখ্যমন্ত্ৰীৰ যিটো কথা কেৱল ৰাজনৈতিকহে কথা, তেওঁৰ অন্তৰৰ কথা নহয়। যদি তেওঁৰ অন্তৰৰ কথা হ'লে হয় তেতিয়াহ'লে লোকসভা ইলেকশ্যনৰ আগত জনজাতিকৰণ কৰাৰ এটা ব্যৱস্থা কৰিলে হয়। আৰু যদিও বা সময় এতিয়াও আছে, নহ'লে আমাৰ যি আন্দোলন, এই আন্দোলনত কোনোবা এজন চৰকাৰী প্ৰতিনিধি প্ৰেৰণ কৰি এই কথাখিনি আশ্বাস প্ৰদান কৰিল হয়। কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ কেৱল ৰাজনৈতিক কথাহে কৈছিল, আৰু লগতে কোচ ৰাজবংশী সমাজক আৰু কোচ ৰাজবংশী জাতিটাক নিষেধ কৰাৰ এই ষড়যন্ত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে আছে, এইটো আমি খাটাংভাৱে আমি বুজি পাওঁ। ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰোঁ, অনশন যেতিয়া আমাৰ 100 ঘণ্টীয়া কমপ্লিট হোৱাৰ পিছত বন্ধৰ দৰে কাৰ্যসূচী ৰদ ব্লক হাইকোৰ্ট অৱৰোধ কৰি এইখন চৰকাৰক কেনেকৈ আমি যন্ত্ৰণাময় দিশত আমি আগবঢ়াই লৈ যাব পাৰে সেইখিনি আমি কৰিম। এইখন চৰকাৰক আমি শান্তিত থাকিব নিদিওঁ। লগতে বিজেপি হাটাও কোচ ৰাজবংশী বাচাও অভিযান আমাৰ আৰম্ভ হ'ব।